ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কালি দিয়া ছুপাৰ লেভেলৰ সহায়ত আপোনালোকে ট্ৰেড কৰি কেনেকুৱা পালে আৰু আজি কিমান টকা কি লাভ কৰিলে তলত কমেণ্টত জনাবলৈ নেপাহৰিব। আৰু আজি চাওক আমাৰ ফিনলেব ছুপাৰ লেভেলৰ সহায়ত কি ধৰণে একজেক্টলি মাৰ্কেটে বিহেভ কৰিছে। আনকি আজি মাৰ্কেট আমি দিয়া জেগাতে বিয়েৰিছ পেটাৰ্ণ বনাই বিয়েৰিছ পেটাৰ্ণ ক্ৰিয়েট কৰি তললে ডাইৰেক্ট ফল। ক'ৰ পৰা অলৰেডি কৈ থোৱা আছিলে এইটো কি হয়, এটা বিশেষ চেলাৰ জোন। যদি কালিৰ ভিডিঅ'টো নাই যোৱা আমাৰ হিন্দী চেনেলত যাওক, তাত ছুপাৰ লেভেল এইখিনি আগতীয়াকৈ দি থোৱা আছে, ঠিক আছে। বাট কিছুমান আজি এক্সট্ৰা মোমেণ্টাম দিছে, তাৰ কাৰণে ইউ হেভ টু প্ৰিপেয়াৰ চাম এক্সট্ৰা লেভেলছ। যদি মোৰ লেভেলছে কভাৰ যদি নকৰে আপোনালোকে ৰেপ্লিকেট বনাই লওক। কেনেকৈ ৰেপ্লিকেট বনাব লাগে, এই বগাডালৰ মাজত যিমান গেপ সেই সিমান গেপত লেভেলছ নিজে তৈয়াৰ কৰি লওক। সেইটো বেলেগ এটা এক্সট্ৰা অপশ্যন, বেলেগ একো অপশ্যন নাই। বাট অলমষ্ট 80-85% অফ দ্য কেছেছ মই যিমানখিনি লেভেলছ দিয়া থাকে সেই লেভেলৰ ভিতৰতে মাৰ্কেটে মেইনটেইন কৰে, ছাষ্টেইন কৰিবলৈ চেষ্টা কৰে, ঠিক আছে। আজি আমি চব কিমান ধুনীয়া একজেক্টলি কাম কৰিছে। মাৰ্কেটে চেলাৰ জোনটোক ব্ৰেক কৰিব নোৱাৰি ৰাতিপুৱাই ইয়াত চেলিঙৰ প্ৰেছাৰ লৈ মাৰ্কেটে ডাইৰেক্ট ডাউন চাইডলৈকে আহিলে। ইয়াত যিহেতু বাইং প্ৰেছাৰ একো ইয়াত দেখা পোৱা নাযায় বা বাইং প্ৰেছাৰ একো ক্ৰিয়েট কৰা নাই এনি পজিটিভ পেটাৰ্ণ, তেতিয়াহ'লে মাৰ্কেট ইজ অন পুৰা চেলাৰ প্ৰেছাৰত ডাউন চাইডৰ কাৰণে মাৰ্কেটে মোমেণ্টাম দিলেগৈ। নেক্সট তাৰপিছত আমি আকৌ অপৰচুনিটি ক'ত পাওঁ, এটা অপৰচুনিটি পাওঁ ইয়াত। এই যোনটো ডাব্লিউ লাইক ষ্ট্ৰাকচাৰ বনিছে, মই আপোনালোকৰ জেগাত থকা হ'লে আই উড হেভ কেপচাৰ্ড দিছ ট্ৰেড হিয়াৰ। মই ইয়াতে এণ্ট্ৰি ল'লোহেঁতেন আৰু এই মোমেণ্টামটো এক্সপেক্টেড আছিলে, ক্লিয়াৰ, ভেৰি মাছ এক্সপেক্টেড। ইয়াক যদি আমি আৰু ইনডেপ যদি চাবলৈও যাওঁ, ইয়াত ট্ৰেণ্ড লাইন লাইক ষ্ট্ৰাকচাৰো ক্ৰিয়েট কৰিছে, ইয়াত ডাব্লিউ পেটাৰ্ণো ক্ৰিয়েট হৈছে, ডাব্লিউ পেটাৰ্ণো ব্ৰেক হৈছে, ট্ৰেণ্ড লাইনো ব্ৰেক হৈছে। চ' ইয়াত এই মোমেণ্টামটো এক্সপেক্টেড। আৰু একজেক্টলি মোমেণ্টামটো দিয়াৰ পিছত এই যোনটো ষ্ট্ৰাকচাৰ বনাইছে, দিছ ইজ ছামথিং কল এডভান্স প্ৰাইজ একশ্যন, ক্লিয়াৰ। ইয়াত যোনটো ছেইম লেভেল এটা চেলাৰ জোনৰ পৰা ৰিজেকশ্যন দেখুৱাই আছে আৰু ফিনলেব ছুপাৰ লেভেল এপাত আছে, তাৰ পৰা একদম কমন পইণ্ট ৰিজেকশ্যন, ক্লিয়াৰ। আৰু ইয়াত পেটাৰ্ণটো কি বনাইছে, গ্ৰীণ ডজি ৰেড, বা কনচিডাৰ কৰিব পাৰে গ্ৰীণ ডাবল ডজি ডাবল ৰিজেকশ্যন এণ্ড ৰেড ক্লজিং। অবভিয়াছলি ডাউন চাইডৰ ট্ৰেড আমি ইয়াত দেখা পাব পাৰোঁ। ইয়াত ডাউন চাইড ট্ৰেড যদি বনাই একজেক্টলি লেভেলটো লেভেল টাৰ্গেট, ইয়ালৈকে টাৰ্গেট, ইয়াক ব্ৰেক কৰিলে ডাইৰেক্ট ফল, এক্সিট, ডান, ক্লিয়াৰ। ইমান একজেক্টলি একুৰেটলি কাম কৰিছে। আৰু যোনটোক মই এইটো বায়াৰ জোন হিচাপে মই কনচিডাৰ কৰিছিলোঁ, যিহেতু বাৰে বাৰে ইয়াক এবাৰ ব্ৰেক কৰিলে, দুবাৰ ব্ৰেক কৰিলে, ষ্ট্ৰংলি ব্ৰেক কৰিছে। চ' নাও ইট উইল বি কনচিডাৰ্ড এজ এ চেলাৰ জোন, চেলাৰ হেভি চেলাৰ জোন হৈ যাব, ক্লিয়াৰ। চ' একজেক্টলি এজ এ চেলাৰ জোন সি কাম কৰিলে, ডাইৰেক্ট ফল, আকৌ আহি ডাইৰেক্ট ফল, চেলাৰ জোন হিচাপে কাম কৰিলে। আৰু যদি ইনডেপ্থ অলপ চাবলৈও যায়, ইয়াত আমাৰ এম লাইক ষ্ট্ৰাকচাৰ বনিছে। চাৰ্টখন আপোনালোকে চাবগৈ 230 পিছতো আৰু তললে গ'ল আৰু ধুনীয়াকৈ এম লাইক ষ্ট্ৰাকচাৰ ব্ৰেকডাউন কৰি আৰামছে তললে গ'ল। আশা কৰোঁ আপোনালোকে বুজি পালে আৰু এনেধৰণে আপোনালোকে ট্ৰেড প্লেন আপ কৰিলে। বাকী আজিৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আমাৰ অলৰেডি কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব তাৰ পাৰ্চনেল পইণ্ট অফ ভিউ মোৰ কি হয় আৰু কেনেকুৱা হ'ব ছুপাৰ লেভেলছ, কি ধৰণে মই চিন্তা কৰোঁ কাইলৈ ট্ৰেড কৰিবলৈ, সেইখিনি ভিডিঅ' আজি অলৰেডি আমাৰ হিন্দী চেনেলত আমি আপলোড কৰিলোঁ। ডেছক্ৰিপশ্যনত যাওক, তাত আপুনি চেক কৰক আমাৰ হিন্দী চেনেল, ছাবস্ক্ৰাইব কৰি ল'ব। তাত ফিনলেব ছুপাৰ লেভেল ফৰ টুমৰ আপলোড কৰিম। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।